এইটো আমাৰ ইয়াৰ লোকেল সঁচ। দুটামান ছিগি লৈ আনকচোন হাতত আছে যদি ওপৰৰ পৰা দেখাই দিওঁ অঁ এইটো লোকেল সঁচ। তাৰ লগতে ইটোৰ ডিফাৰেন্সটো অলপ দেখাই দিওঁ। আৰু এইটো নুজুবিটো যিটো আমি বীজ কিনি আনিছোঁ হক বীজ ভাণ্ডাৰৰ পৰা শিৱসাগৰ এই চব এইটো লোকেল। ইয়াত কেইটা আছে ইয়াত কেইটা আছে চব সমান খৰচা সমান কষ্ট সমানেই মেহনত হয় সমানেই জেগা লাগে। অথচ ইয়াত আপোনাৰ কম কঠীয়া লাগে কম ধান লাগে আৰু আপুনি বেছি ধৰণৰ ধান পাব। ইয়াৰ উৎপাদন বেছি উৎপাদন ক্ষমতা বেছি আৰু গতিকে ইয়াত চাওক ইয়াৰ 3 গুণমান হ'ব চাওক এয়া চাওক এইটো থোকতকৈ ইয়াৰ পৰিমাণ 3 গুণমান বেছি হ'ব। মই যে আপোনালোকক দেখাইছোঁ মূল কাৰণ হৈছে এয়াই যে এই ধানৰ থোকসমূহ আপোনালোকে চাব পাৰে যে ইটোৰ লগত সিটোৰ সকলোখিনিৰে মিল আছে। যি অন্য বীজত আপোনালোকে এনেধৰণে নাপাব যে ইটোৱে সিটোৱে সমান পূৰা দীঘলটোও সমান থোকটোও সমান বোলে কোনোবা এটা থোকত বোলে কম হৈছে কোনোবা এটাত বেছি হৈছে তেনেকুৱা কথা নাই। সকলোখিনিতে পূৰা সমান হৈ আছে। সেয়াই যি আপোনালোকে ইয়াৰ দ্বাৰা গম পাব যে বীজটো কিমান উন্নত মানৰ। সেই বুলিয়ে আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়াব লৈছোঁ। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ যে একেখন ঠাইতে যে মই দুটা ভিডিঅ' কৰিছিলোঁ দুটা কোম্পানীৰ, যে এই ভিডিঅ'টো আপোনালোকে দুদিন দেৰিকৈ দেখিবলৈ পাইছে। নমস্কাৰ, মই নৱাব ছফিকুৰ ৰহমান। আসসালামু আলাইকুম। মই বৰ্তমান নাজিৰা গোহাঁই সন্দিকৈ গাঁও এই পথাৰৰ মাজত আছোঁ। বৰবৰুৱা গাঁও পঞ্চায়ত আমাৰ পঞ্চায়তখন নাম। মই যি নুজুবিটো ফচল ধানৰ বীজ কিনি আনিছিলোঁ 7061। বিশেষ ভাল কথাটো হৈ গ'ল মানে ধানটো পৰি যোৱা নাই। পৰি গ'লে যথেষ্ট লোকচান হয় পতান হৈ যায় আৰু মানে কাটিবলৈ দাৱনীও কষ্ট পায়। 4ডাল যদি কাটে 2ডাল এৰি থৈ আহিবলগীয়া হয় কাৰণ বিচাৰি নাপায় ঘাঁহৰ মাজত হাবিৰ মাজত নৰাৰ মাজত মানে ধানটো একেবাৰে পৰি যোৱা নাই একদম সৌ তালৈকে আছে চব এই তালৈকে এই ঢাপটোলৈকে আছে ধান চব ক'তো পৰা নাই ভিতৰলৈ গৈ চব খাৰাপ হৈ আছে ধান। গতিকে আপোনালোকৰ সকলোকে মোৰ অনুৰোধ যাতে এনেকে ধান যদি আপোনালোকে বীজ ভাণ্ডাৰৰ পৰা কিনি আনি ৰুৱে অন্ততঃ যিটো আমাৰ কৃষি ভিত্তিত যিটো খৰচা হয় আপোনালোকে সকলোৱে জানে ৰোৱা মেলা দোৱা হাল বোৱা মানে একেটুকুৰা মাটিতে একেটাই সময় একেটাই খৰচ সেই খৰচৰ বিনিময়ত আমি যদি দুটা ধান বেছি পাওঁ দুমুঠি ধান বেছি পাওঁ আমাৰ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ সবল হ'ব আৰু ঘৰখনৰ যিটো এটা আশা থাকে মানুহে মই ধানকেইটা বিকি কিবা এটা কৰিব পাৰিম সেইটো আশাটো পূৰণ হ'ব আৰু লগতে নিজৰ ভাত মুঠিও ওলাব আৰু দুই চাৰিজন আপোন পৰিয়ালকো দুমুঠি বিলাই খাব পাৰিব। গতিকে আপোনালোকৰ অনুৰোধ যাতে আপোনালোকে ধানটো আমি লোকেল সঁচটো নাৰাখি যাতে এনেকৈ কিনি আনি প্ৰত্যেক বছৰ কেইটকামান ডিফাৰেঞ্চ পৰে বৰ বেছি ডিফাৰেঞ্চ নপৰে পাৰ্থক্যটো খুব কম কিন্তু উৎপাদনটো যথেষ্ট বেছি। আৰু এটা কথা মই কওঁ ইয়াৰ মাজতে যদিও মই কঠীয়া যেতিয়া পেলাইছিলোঁ আমি নিৰাশ হৈ গ'লোঁ কঠীয়াখিনি পেলাই বোলে হাঁহে কি ধান দিলে কি কৰিলে গজালিয়ে নেমেলিলে আৰু কঠীয়াও নেদেখিলোঁ আমি। তাৰপিছত মই আকৌ এক্সট্ৰা ধান আনি মই একদম অযথা পেলালোঁ যেতিয়া মই কঠীয়া নাপাম বুলি কিন্তু পাছত গোটেই ধানখিনিয়ে ওলালে কঠীয়া। মোৰ এইখিনি ধান পাছত অনাখিনি এনেই গ'ল আগৰ কঠীয়াই মোৰ ৰুই থাকি গ'ল আৰু পাছত এতিয়াও কঠীয়া তলিত দেখিব ঢেৰ কঠীয়া থাকিয়ে গ'ল। গতিকে কঠীয়া যথেষ্ট গোটেইখিনিয়ে ওলালে মানে এটা কঠীয়া ধান মিক্স নহ'ল গোটেই কঠীয়াখিনিয়ে ওলালে। সেইটো এটা আপোনালোকক ক'ব বিচাৰোঁ কাৰণ মোৰ এটা কাৰণে ভয় লাগিলে মই কঠীয়া পেলোৱাৰ পাছতে বৰষুণ আহি গ'ল ৰাতি বৰষুণ হৈ যোৱাৰ কাৰণে ধানখিনি লুকাই গ'ল। আমাৰ আছে মাইনা ইয়ে মোৰ চব কাম কৰেই যথেষ্ট আৰু এইখিনি ধান দাবলৈ আৰু বেলেগ কামতো তেওঁলোকে সহায় কৰে। এইটো মোৰ ল'ৰা হয় গতিকে সুধিলে গম পাব যে আমি ভয় খাই গ'লোঁ কঠীয়া হাঁহে কি হ'ব। পাছত যেতিয়া কঠীয়া গোটেইগাল ওলাই গ'ল তেতিয়া মানে আমি বিৰাট ফূৰ্তি হৈ গ'লোঁ খুচি হৈ গ'লোঁ কিন্তু এটা কাৰণে দুখ লাগিছে আৰু পইচা অলপমান মানে আকৌ কঠীয়াতলি এখন উলিয়াই মেলি আকৌ ধান অলপমান আকৌ আনি ছটিয়াবলগীয়া হ'ল কিন্তু আমাৰ এইখিনিয়ে যথেষ্ট জুৰি গ'ল। ইয়াৰ লগতে আপুনি এয়াও ক'ব বিচাৰে যে ইন্দ্ৰাণী যি বীজ হয় এই বীজটি মিছ নামাৰে ন চব ওলাই হয় নে মানে চব গোটেইখিনি ওলালে গোটেই কঠীয়াখিনি ওলালে। মই যদি আপোনাক ক'ব বিচাৰোঁ মই অহা বছৰ ৰঞ্জিত ধানৰ খেতি কৰিব বিচাৰোঁ তেতিয়াহ'লে আপুনি ক'ব মানে ক'ব বিচাৰিছে যে নুজুবিটো কোম্পানী 7061 ধানটো মইতো কৰিব লাগে মই সেইটোকে সকলো ৰাইজকে কওঁ আৰু মই 2-4জনক ফোন কৰি পঠিয়াইছিলোঁ কিজানি সেইটো পঠিয়াইছিলে মই নিজেও পঠিয়াইছিলোঁ তেওঁলোকক কৈছিলোঁ যে তোমালোকে আনা গৈ যোৱা আগৰ ভিডিঅ'টোতো যেনেধৰণে আমি দেখাইছিলোঁ আপোনালোকক যি ইঞ্চি টেপেৰে আমি জুখিও দেখাইছিলোঁ যে ধানৰ থোকৰ দীঘল এই ভিডিঅ'টোতো আমি দেখাব বিচাৰিম যে কিমান দীঘলটো হৈছে। এই যি ইন্দ্ৰাণী বীজ এই বীজৰ কোৱালিটি আৰু ধানৰ যি থোকটো যি আপোনালোকক দেখাইছোৱে এটা থোকতে যথেষ্টখিনি একেবাৰে ঘনকৈ ধান হৈছে। এই চক গছত লাগি থকা ধানেই মই দেখুৱাইছোঁ
এই চাওক 10 ইঞ্চি হয়। দেখিছে না 10 ইঞ্চি এই চাওক এইটো ছিঙি আনিলে মই গছতে দেখুৱাব বিচাৰিছোঁ মই গছত দেখুৱাইছোঁ ৰ'ব এই চাওক চাওক এই 10 ইঞ্চি পাৰ হৈ গৈছে আৰু সম্পূৰ্ণ চাওক থোকটো কিমানখিনি ধানেৰে পৰিপূৰ্ণ হৈ আছে প্ৰত্যেকটো থোকে চাব পাৰিব মই ভালকেইটা দেখুৱাইছোঁ বোলে আপুনি যোনখিনিয়ে চাই মাজলৈ সোমাই চাই কিনাৰত চাই চব জেগাতে অন্য বীজৰ যিবিলাক ধান থাকে সেই ধানবিলাক এনেধৰণে পুৰা থোক পাতি নাথাকে নাথাকে হেৰেঙা হেৰেঙা হৈ থাকে হেৰেঙা হেৰেঙা আৰু চুটি থোক চব চুটি চুটি তাৰ পৰা ওচৰত আছেও ধান যথেষ্ট মানুহে কৰিও আছে নুজুবিটো কোম্পানীয়ে আমাৰ খেতিয়ক সমাজলৈ এই ধানটো প্ৰেৰণ কৰাৰ কাৰণে নুজুবিটো কোম্পানীলৈ অশেষ ধন্যবাদ আৰু ইয়াতকৈ উন্নত মানৰ ধান প্ৰেৰণ কৰিব বুলি আমাৰ আশা আছে এই যি ইন্দ্ৰাণী বীজ এই ইন্দ্ৰাণী বীজৰো ভাবিলো আপোনালোকৰ আগলৈ এক ভিডিঅ' আগবঢ়াওঁ এইবুলি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালো আৰু এইজনক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে যিটো পাইছে লগাই মেলি সেইখিনি কথাই আপোনালোকৰ আগলৈ আগবঢ়ালো ইয়াত আমি নিজেই একো বনাই মেলি কথা ক'বলৈ যোৱা নাই যে বীজটি আমি বিক্ৰী কৰিবৰ বাবেহে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ তেনেকুৱাও কোনো কথা নাই তেখেতে যি আনিছে কিনি মেলি আনাৰ পিছত যিটো তেখেতে ফল পাইছে সেই ফলস্বৰূপে আপোনালোকৰ আগলৈ এই ভিডিঅ'টো আগবঢ়ালো আৰু ইয়াৰ লগতে তেখেতে যেতিয়া ফলটি ভালেই পাইছে তে ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে লগত যিজন ব্যক্তি আহিছে এইজন পুনৰবাৰ আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো দেখাইছিলোঁ তেখেতক আকৌ দেখাই দিব বিচাৰিছোঁ তেখেত হৈছে চৰিফুল হক তেখেতৰ দোকান আছে চেণ্ট্ৰেল মাৰ্কেটত মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি থৈছোঁ যদি আপোনালোকে কোনোবাই বিচাৰিও নাপায় বা আপোনালোকে যদি অৰ্ডাৰ কৰিবও বিচাৰে আপোনালোকে নাহিলেও তেখেতে আপোনালোকৰ জেগালৈ পঠিয়াই দিব সেই ডেছক্ৰিপশ্যনত থকা ফোন নাম্বাৰটোত আপোনালোকে কল কৰি ল'ব বাকী যদি কিবা সুধিব লগা আছে আপোনালোকে সেই কলতে সুধি লওক কিমান দাম কি কথা এইখিনি মই এই ভিডিঅ'টোৰ দ্বাৰা একো নাপাতো বাকী ইমানখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ